হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ ADAR যিটো গ্ৰেড 3 এক্সাম হৈছিল 15 ছেপ্টেম্বৰত। সেই 15 ছেপ্টেম্বৰৰ 150টা কুৱেশ্যন আছিল। সেই 150টা কুৱেশ্যনৰ আনচাৰ আপোনালোকে এই ভিডিঅ'টিত দেখা পাব। আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰত আপোনালোকৰ শুদ্ধ হৈছে নে নাই বা ভুল হৈছে আপোনালোকে নিজে হিচাপ কৰি চাব পাৰে, আৰু সেই হিচাপে আপোনালোকে আপোনালোকৰ কাট অফ কিমান যাব পাৰে বা কেনেকুৱা হ'ব পাৰে কিছু আইডিয়া হ'লে পাব পাৰে। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? প্ৰথমটো হৈছে যোৰহাট। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? এইটো হৈছে খেৰসুতি। তাৰপিছত কুৱেশ্যন নম্বৰ 3, মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল? টিপু চুলতান। 4 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ অৱস্থিত? ইয়াতে পাঞ্জাৱ। 4খন দিয়া আছে, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ। পাঞ্জাৱ উত্তৰ হ'ব। 5 নম্বৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ আছিল? এইটো হৈছে জাপান। 6 নম্বৰ প্ৰশ্ন, এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? কম্বোডিয়া। 7 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে? ইয়াতে 4টা অপশ্যন দিয়া আছে, ভূটান আৰু চীন, চীন আৰু বাংলাদেশ, বাংলাদেশ আৰু ভূটান, ম্যানমাৰ আৰু বাংলাদেশ। ইয়াতে বাংলাদেশ আৰু ভূটান। 8 নম্বৰ প্ৰশ্ন হৈছে যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে? এইটো হ'ব দক্ষিণৰ পৰা পূবলৈ। তাৰপিছৰ প্ৰশ্নটো হৈছে 9 নম্বৰ, ভাৰতবৰ্ষৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? পশ্চিমত আপোনালোকে যদি মেপখন চায় তেতিয়াহ'লে নিশ্চয় দেখা পাব গুজৰাট ৰাজ্য যিখন আছে সেইখন পশ্চিমৰ পিনে। 10 নম্বৰ প্ৰশ্ন হৈছে নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? এইটো হৈছে আনামুৰি। কুৱেশ্যন নম্বৰ 11, কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? এইখন হৈছে অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 12, নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? আপোনালোকে দক্ষিণ আমেৰিকাৰ পৰ্বতমালা চালে দেখা পাব এণ্ডিজ পৰ্বতমালা হৈছে দক্ষিণ আমেৰিকাৰ পৰ্বতমালা। কুৱেশ্যন নম্বৰ 13, সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কি বুলি কোৱা হয়? ছুনামি। কুৱেশ্যন নম্বৰ 14, ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? ৰাজ্যসভাৰ অধ্যক্ষ যদি আমি চাওঁ উপৰাষ্ট্ৰপতিয়ে হয়। ইয়াতে 4টা অপশ্যন দিছে, প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, ৰাষ্ট্ৰপতি। ইয়াতে উপৰাষ্ট্ৰপতি হ'ব। 15 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? সেইটো হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত পাঠ কৰোৱায়। কুৱেশ্যন নম্বৰ 16, নিম্নলিখিত অসমৰ বাদ্যসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? এইটো দবা, মৃদংগ আছে, দুটাৰে টকাটো হ'ব। 17 নম্বৰ প্ৰশ্নটো হৈছে টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? সেইটো হৈছে 4টা অপশ্যন দিয়া আছে, যোৰহাট, লখিমপুৰ, তিনিচুকীয়া, ধেমাজি। ইয়াৰ উত্তৰ হ'ব যোৰহাট। 18 নম্বৰ প্ৰশ্নটো হৈছে গোবিন্দ ভৱন কাৰ্যালয় এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত? সেইটো হৈছে উত্তৰ প্ৰদেশত এই গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ অৱস্থিত। কুৱেশ্যন নম্বৰ 19, ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয় উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা 1 ঘণ্টা সময়ক কি বুলি কোৱা হয়? এইটো শূন্যকাল বুলি কোৱা হয়। 4টা অপশ্যন, স্বাধীনকাল, মধ্যাহ্নভোজন কাল, দলীয় কাল আৰু শূন্যকাল আছে। এটা শুদ্ধ উত্তৰটো হ'ব শূন্যকাল। নীতি আয়োগৰ অধ্যক্ষ কোন? আপোনালোকে নীতি আয়োগৰ বিষয়ে যদি পঢ়ে, নীতি আয়োগ ষ্টাৰ্ট হৈছিল 2017 চনৰ পৰা, তেতিয়া অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। 21 নম্বৰ প্ৰশ্নটো হৈছে নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? সেইটো গোলাঘাট। ইয়াতে 4টা অপশ্যন দিয়া আছে, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়। শুদ্ধ উত্তৰ হ'ব গোলাঘাট। কুৱেশ্যন নম্বৰ 22, আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? হিমাচল প্ৰদেশত। কুৱেশ্যন নম্বৰ 23, বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ কোন? 4টা অপশ্যন আছে, তন্ময় কীৰ্তন, সান্নিধ্য ভূঞা, জয় বৰুৱা, মৈত্ৰেয়ী পাটৰ। অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? অপশ্যন দিয়া আছে, সত্যনাথ বৰা, পবিত্ৰ কুমাৰ ডেকা, হীৰেন গোহাঁই, কুমুদ চন্দ্ৰ হাজৰিকা। ইয়াতে হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। কুৱেশ্যন নম্বৰ 26, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল? ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 27, কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? তামিলনাডু। নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াতে প্ৰথম অপশ্যনটো হ'ব ভিনচেণ্ট ভেন গগ, জন লেনন, বব মাৰ্লে, মাৰ্লো ব্ৰাণ্ডৰ ভিতৰত হ'ব 1 নম্বৰ অপশ্যনটো ভিনচেণ্ট ভেন গগ। ইয়াতে মই 4টা অপশ্যন আপোনালোকক কৈ থকা নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব।
অসমত তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলক ভাৰত প্ৰতিনিধিত্ব কৰে 4টা অপশ্যন লন বল বেডমিণ্টন কেৰম জুডো ইয়াতে হ'ব লন বল বেডমিণ্টন খেলুৱৈগৰাকী চিনাক্ত কৰক ইয়াতে হ'ব পুল্লেলা গোপীচন্দ্ৰ নেক্সট কুৱেশ্যনটো হৈছে 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল সেইটো হৈছে টাইকোৱাণ্ডো 32 নম্বৰ প্ৰশ্নটো হৈছে বাৰ্ষিক প্ৰতিযোগিতা শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত ট্ৰেক এণ্ড ফিল্ডৰ খেল এইটো 33 নম্বৰ কুৱেশ্যন শুদ্ধকৈ ৰজিতা খোৱা জোৰটো চিনাক্ত কৰক ষ্টিফেন এডবাৰ্গ ক্ৰিকেট এইটো শুদ্ধ উত্তৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধটি ক'ত অৱস্থিত নতুন দিল্লী নিম্নলিখিত কোনটো অসমৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত নিম্নলিখিত কোনটো মানে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত এইটো হৈছে মিছন বসুন্ধৰাটো মানে মেইনলি মাটি বা ভূমিৰ লগত সম্পৰ্ক আছিল সেই হিচাপে অপশ্যন চি টো কাৰেক্ট ভূমিলেখ্য আৰু ভূমিৰ ৰাজহ কুৱেশ্যন নম্বৰ 36 নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয় অপশ্যন এ লাৰ্চেন এণ্ড টুব্ৰ কুৱেশ্যন নম্বৰ 37 কোনো তৰল পদাৰ্থৰ pH মান 5.0 হ'লে সেই তৰল পদাৰ্থবিধ কি হ'ব আম্লিক প্ৰকৃতিৰ হ'ব কুৱেশ্যন নম্বৰ অপশ্যন ডি 38 নম্বৰ কুৱেশ্যন 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জগদীপ ধনখড় কুৱেশ্যন নম্বৰ 39 নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্ভুক্ত কেচি অপশ্যন এ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 40 কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ ক্ৰছ চিহ্ন থাকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছুইজাৰলেণ্ড কুৱেশ্যন নম্বৰ 41 নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন হিচাপে জনা যায় সেইটো হৈছে ঋগ্বেদ কুৱেশ্যন নম্বৰ 42 নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত ইয়াত শুদ্ধ উত্তৰটো হ'ব মহেঞ্জোদাৰো কুৱেশ্যন নম্বৰ 43 ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল অপশ্যন এ শুদ্ধ উত্তৰ নেপোলিয়ন বোনাপাৰ্ট কুৱেশ্যন 44 ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান ট্ৰাই জাংচন বুলি কোনখনক কোৱা হয় ভৈৰৱকুণ্ড অসম ভূটান আৰু অৰুণাচল প্ৰদেশ অপশ্যন নম্বৰ বি কাৰেক্ট কুৱেশ্যন 45 নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সাগৰীয় প্ৰাণী কুৱেশ্যন নম্বৰ 46 নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত ইয়াতে অপশ্যন এ বৰাইল পৰ্বতমালা কুৱেশ্যন 47 নিম্নলিখিত কোনটো উক্তি অশুদ্ধ ইয়াতে আপোনালোকে চাই ল'ব লাক্ষাদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য পুডুচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য এটা মালদ্বীপখন ভাৰতবৰ্ষৰ ভিতৰত নহয় সেইকাৰণে এখন ৰাজ্য নহয় এইটো অশুদ্ধ অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 48 কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে সেইটো হৈছে আফ্ৰিকা মহাদেশৰ মাজেৰে কুৱেশ্যন নম্বৰ 49 নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপৰাজ্য সেইটো হৈছে হাৱাই কুৱেশ্যন নম্বৰ 50 ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনা কি বুলি কোৱা হয় উষ্ণ প্ৰস্ৰৱণ তাৰপিছত কুৱেশ্যন নম্বৰ 51 নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয় এইটো চাব অপশ্যন এ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি অপশ্যন বি কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ অপশ্যন চি মৌলিক অধিকাৰ আৰু অপশ্যন ডি মৌলিক কৰ্তব্য তাতে অপশ্যন বি টো কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰটো শুদ্ধ উত্তৰ কুৱেশ্যন 52 মূল্যস্তৰ ক্ৰমাগত বৃদ্ধিক কি বুলি কোৱা হয় এইটো আমি হাই স্কুল লেভেলটো পাই আহিছোঁ যে মুদ্ৰাৰ মূল্য যেতিয়া মানে কোনো বস্তুৰ দাম ক্ৰমাগত বৃদ্ধি পাই থাকে ইয়াকে মুদ্ৰাস্ফীতি বুলি কোৱা হয় সেইকাৰণে অপশ্যন ডি টো কাৰেক্ট ভাৰতীয় জাতীয় জীৱিকা মিছন ডে NRLM এই ডে মানে বুলিলে কি বুজায় সেইটো হৈছে দীনদয়াল অন্ত্যোদয়া যোজনা কুৱেশ্যন নম্বৰ 54 নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছিল ৰংমিলিৰ হাঁহি অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন 55 নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় অপশ্যন এ ভাৰতীয় উপকূল ৰক্ষক বাহিনী কুৱেশ্যন 56 ৰূপৰ ৰাসায়নিক সংকেত কি অপশ্যন এ শুদ্ধ উত্তৰ AG কুৱেশ্যন 57 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন অপশ্যন চি জো বাইডেন
Question 58 নিম্নলিখিত কোনটো প্ৰাণী কোষৰ শক্তিৰ ভঁৰাল হিচাপে বিবেচনা কৰা হয় অপশ্যন ডি কাৰেক্ট মাইটকন্ড্ৰিয়া 59 question নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই চীন ম্যানমাৰ ইৰাণ আফগানিস্তান এতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আফগানিস্তান Question 60 পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীনলেণ্ড কোনখন দেশৰ অংশ শুদ্ধ উত্তৰ অপশ্যন এ ডেনমাৰ্ক ইয়াতে প্ৰদত্ত চাৰিটা সংখ্যা বিবেচনা কৰক প্ৰতিটো সংখ্যাৰ অংককেইটা ঊৰ্ধ্বক্ৰমত সজালে কোনটো নতুন সংখ্যাৰ মান ন্যূনতম হ'ব ইয়াতে উত্তৰটো হ'ব 3 নম্বৰ এই 9 to 1 এইকেইটা অপশ্যন 3 কাৰেক্ট 9 to 1 62 question আছে অমিল শব্দটো বিচাৰি উলিয়াওক ঘৰচিৰিকা কাউৰী বাদুলি ময়ূৰ চৰাই ইয়াতে অপশ্যন সি কাৰেক্ট স্তন্যপায়ী প্ৰাণী বাদুলি Question 63 এখন ফটোগ্ৰাফত ঘৰটো ছবিখনলৈ আঙুলিয়াই মালিনীয়ে ক'লে তেওঁৰ ভাতৃ পিতৃ মোৰ ককাইদেউৰ একমাত্ৰ সন্তান মালিনী ঘৰটোৰ সৈতে কোন সম্পৰ্কৰ সম্বন্ধৰে সম্পৰ্কিত আপুনি এইটো যদি মিলাই চাই সম্পৰ্কটো ভালকৈ মিলাই চালে এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভগ্নী Question 64 যদি ৰবটিক্স অৰবটিক TSC হিচাপে কোড কৰা হয় তেন্তে প্ৰজেক্টছৰ কোড কি হ'ব সেইটো অপশ্যন বি হ'ব RPGJOCEST Question 65 এটা চিৰিয়াখানাত সিংহৰ গঁৰালটো বাঘৰ গঁৰালৰ পূবফালে আছে সিংহৰ গঁৰালৰ ঠিক দক্ষিণফালে ভালুকৰ গঁৰাল আছে যিটো চিতাবাঘৰ গঁৰালৰ পশ্চিমফালে আছে বাঘৰ গঁৰালটো চিতাবাঘৰ গঁৰালৰ পৰা কোনটো দিশত থাকিব এইটো হ'ব উত্তৰ পশ্চিম Question 66 ৰাজপথত 12 কিলোমিটাৰ দূৰত্বৰ গন্তব্যস্থান 15 মিনিটত গৈ পাবলৈ এখন মটৰ গাড়ী কিমান বেগত যাত্ৰা কৰিব লাগিব এইবিলাক আপোনালোকক এই ভিডিঅ'টোত বনালে অলপ দীঘলীয়া হৈ যাব সেইকাৰণে সূত্ৰ হিচাপে বহালে অপশ্যন সি কাৰেক্ট 48 কিলোমিটাৰ প্ৰতি ঘণ্টা Question 67 এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ শেষ কৰিব পাৰি এডভাৰটাইজ Question 68 শুদ্ধ বানানযুক্ত শব্দটো চিনাক্ত কৰক ইয়াতে প্ৰত্যেকটো চাক মডাৰেটৰ এই মানে অলপ স্পেলিং মানে আপোনালোকে চালে আলফাবেটিক্যালি অলপ মিষ্টেক আছে স্পেলিং কেইটা যদিও মানে একে কিন্তু আলফাবেটিক্যালি মিষ্টেক আছে আপোনালোকে অপশ্যন এ টো হৈছে শুদ্ধ বানানযুক্ত মডাৰেটৰ Question 69 মেণ্ডিকেণ্টছৰ আখৰসমূহ ব্যৱহাৰ কৰি নিম্নলিখিত কোনটো শব্দ গঠন কৰিব নোৱাৰি আপোনালোকে এটা চালে চাওক মেডিকেল ইয়াতে এল আছে ওপৰত কিন্তু ওপৰটোত এল নাই সেইকাৰণে শব্দ গঠন কৰিব নোৱাৰাটো হৈছে অপশ্যন এ কাৰেক্ট আনসাৰ Question number 70 এটা যুৱ সংসদত কেইখনমান দেশৰ প্ৰতিনিধি দৰ্শকলৈ মুখ কৰি একেটা ঠাইতে আছে এষ্টনিয়াৰ বাওঁফালে কেৱল 10 গৰাকী ব্যক্তি আছে এষ্টনিয়াৰ বাওঁফালে অষ্টম স্থানত ফিজি আছে বাহৰেইনৰ পৰা সোঁফালে চতুৰ্থ স্থানত এংগোলা আছে ডেনমাৰ্কৰ ঠিক বাওঁফালে বহি আছে কানাডা আৰু ডেনমাৰ্ক হয়টোৰ একেবাৰে সোঁফালৰ মূৰৰ পৰা তৃতীয় স্থানত আছে এষ্টনিয়া আৰু ডেনমাৰ্কৰ মাজৰ দেশৰ সংখ্যা বাহৰেইন আৰু এষ্টনিয়াৰ মাজৰ দেশৰ সংখ্যাৰ সৈতে সমান এংগোলা আৰু কানাডাৰ মাজত মাত্ৰ 6খন দেশে বহি আছে যুৱ সংসদত মুঠতে কিমানখন দেশ বহি আছে ইয়াতে অপশ্যন এ কাৰেক্ট 19 কোনটো বিকল্প পেন্সিল শিক্ষাৰ্থী বিদ্যালয় এটা চাব পেন্সিল শিক্ষাৰ্থী বিদ্যালয় এটা হ'ব কম্পিউটাৰ বিষয়া বেংক যেনেকুৱা পেন্সিল শিক্ষাৰ্থী ব্যৱহাৰ কৰে বিদ্যালয়ত তেনেকুৱা কম্পিউটাৰ বিষয়াই মানে বেংকত গৈ বিষয়াজনে কম্পিউটাৰটো ব্যৱহাৰ কৰে এতিয়া কিতাপত গৈ লেখকে কলমটো ব্যৱহাৰ কৰিব নোৱাৰে সামগ্ৰীত গৈ দোকানীয়ে নগদ এটো অলপ নিমিলে সেইকাৰণে অপশ্যন বি কাৰেক্ট 72 question if rare is যদি rare 42 tr 44 dr 20 নিম্নলিখিত কোনটো জোৰ অশুদ্ধ এটো হ'ব fear equal 32 Question 73 অন্তিম পদটো পূৰণ কৰিবৰ কাৰণে সৰ্বোৎকৃষ্ট বিকল্পটো নিৰ্ণয় কৰক বৃত্ত জ্যামিতি কবিতা কিতাপ অপশ্যন বি কাৰেক্ট 74 শিশু টিকাকৰণৰ সদৃশ্য সম্বন্ধটো জোৰাটো চিনাক্ত কৰক ইয়াতে হ'ব শিশু টিকাকৰণ উদ্ভিদত কীটনাশক মাৰা হয় কাৰণ তেওঁলোকৰ সেফটিৰ কাৰণে শিশুক তেনেকুৱা টিকাকৰণ মাৰা হয় অপশ্যন সি কাৰেক্ট Question 75 নিম্নলিখিত কোনটো শব্দ প্ৰদত্ত বাক্যটোত খাপ নাখায় ইয়াতে মূৰত মৃদু আঘাতৰ ফলত ব্যক্তিজনৰ মৃত্যু হৈছে অপশ্যন ডি কাৰেক্ট Question 76 মানক ইংৰাজী অভিধান অনুসৰি প্ৰদত্ত শব্দসমূহ শুদ্ধ শৃংখলাটো কি হ'ব এটো হ'ব 4 2 3 1 অপশ্যন সি কাৰেক্ট Question number 77 27 30
37, 50, 98 শৃংখলাটো শুদ্ধকৈ আগুৱাৰ বাবে উপযুক্ত সংখ্যাটো নিৰ্বাচন কৰক। ইয়াতে চাওক 27 আৰু 30 মাজত ডিফাৰেঞ্চটো কিমান 3 মৌলিক সংখ্যা 3 তাৰপিছত 30 to 37 মাজত চাওক এটা গেপ ৰাখি 5 টো গেপ ৰাখি 7 টো আছে মৌলিক সংখ্যা তাৰপিছত 11 to 37 পৰা 50 মাজত 11 গেপ ৰাখি 13 আছে এনেকুৱা 50 পৰা 17 গেপ ৰাখি 19 হ'ব তাৰপিছত 23 গেপ ৰাখি 29 হ'ব একেটা আপোনালোকে মিলালে শুদ্ধ উত্তৰটো হ'ব 69 যোগ কৰি চালে আপোনালোকে চাব পাৰে অপচন এ কাৰেক্ট কোৱেশ্চন নম্বৰ 78 পল্লৱীয়ে দাবী কৰে তাই জ্যোতিতকৈ ওখ কিন্তু পল্লৱীতকৈ ওখ স্মিতাই জানে যে পল্লৱীৰ উক্তি ভুল তেওঁলোকৰ উচ্চতা সম্পৰ্কত নিম্নলিখিত কোনটো ক'ব পাৰে এতিয়া আপোনালোকে ভালকৈ মিলাই চালে যে এইটো নিৰ্ণয় কৰিব নোৱাৰি অপচন ডি কাৰেক্ট কোৱেশ্চন 79 কলেজৰ এক অনুষ্ঠানত ৰমলাই এজন অভিনেতালৈ আঙুলিয়াই কয় তেওঁ মোৰ শাহু আইৰ একমাত্ৰ সন্তানৰ ভাগিন ৰমলাৰ সৈতে অভিনেতাজনৰ মাতৃৰ সম্বন্ধ কি হ'ব এইটো অপচন ডি কাৰেক্ট ননত কোৱেশ্চন 80 তৃতীয় পদটো পূৰণ কৰিবলৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰক মধ্যাকৰ্ষণ নিউটন কপাৰ্নিকাছ কি হ'ব সেইটো হ'ব সূৰ্যকেন্দ্ৰিক নিকায় অপচন বি কাৰেক্ট 81 কোৱেশ্চন কোনো এটা সংখ্যাক প্ৰথমতে 40% বৃদ্ধি কৰা হ'ল সংখ্যাক তাৰপিছত আকৌ 40% হ্ৰাস কৰা হ'ল শতাংশ পৰিমাণত সংখ্যাটোৰ মুঠ পৰিৱৰ্তন হৈছে অপচন বি কাৰেক্ট 16% হ্ৰাস কোৱেশ্চন নম্বৰ 82 যদি এ বি আৰু চিৰ গড় বয়স 22 বছৰ আৰু বি আৰু চিৰ গড় বয়স 25 বছৰ হয় তেন্তে এতিয়াৰ পৰা 9 বছৰৰ পিছত এৰ বয়স কিমান হ'ব অপচন এ কাৰেক্ট 25 বছৰ 25 কোৱেশ্চন 83 এইটো চাই লওক এটো √1/2 √1/3 √1/4 আৰু √2/3 ন্যূনতম মানৰ সংখ্যাটো হ'ব অপচন সি কাৰেক্ট √1/4 আপোনালোকে চাব হাফ হ'লে কিমান হ'ব 0.5 ওলাব 1/3 হ'লে 0. ধৰি ললো 33 ওলাব 1/4 যদি হয় তেতিয়াহ'লে 0.25 ওলাব সেইকাৰণে আপোনালোকে 0.2 সৰু সেইটো হ'ব ন্যূনতম এইটো অপচন সি কাৰেক্ট এটা অপচন সি টো কাৰেক্ট কোৱেশ্চন 84 যদি x/3 y/4 z/7 তেন্তে x y z/z zৰ মান কি হ'ব এটো হ'ব 2 অপচন এ কাৰেক্ট কোৱেশ্চন 85 দুটা সংখ্যা 2 অনুপাতত আছে আৰু সিহঁতৰ গসা আৰু লসাগুৰ পূৰণফল 96 সংখ্যা দুটাৰ যোগফল হ'ব অপচন বি কাৰেক্ট 20 3√8 স্কয়াৰৰ মান হ'ব 4 অপচন ডি কাৰেক্ট কোৱেশ্চন 87 কোনো এক ব্যৱসায় প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত এই ধন দুগুণ পৰিমাণ হয়গৈ কিন্তু প্ৰতিষ্ঠানটোৱে প্ৰতিবাৰ ধন দুগুণ হ'লে 120 কোটি কাটি ৰাখে এজন মানুহে এই প্ৰতিষ্ঠানত 105 বিনিয়োগ কৰে কোনো অধিক বিনিয়োগ নকৰাকৈ 3 মাহলৈ চলাই নিয়ে 3 মাহৰ অন্তত মানুহজনৰ মুঠ আয় অপচন বি শুদ্ধ 0 হ'ব কোৱেশ্চন 88 80 আৰু 100ৰ মাজত অৱস্থিত মৌলিক সংখ্যা কেইটা তিনিটা অপচন সি শুদ্ধ উত্তৰ কোৱেশ্চন 89 10 to the power 7 10 to the power whole square into 10 to the power cube 10 to the square ইয়াতে 10 to the power 5 ৰ মান নিৰ্ণয় কৰক মানে এই গোটেই প্ৰশ্নটোৰ মান হ'ব অপচন সি কাৰেক্ট 2 কোৱেশ্চন 90 যদি a is to b equal 3 তেন্তে 144 a equal 36 b ৰ মান কিমান হ'ব b equal 12 অপচন বি কাৰেক্ট কোৱেশ্চন 91 পুনঃপৌনিক সংখ্যা 219 ৰ সমতুল্য ভগ্নাংশ আছে অপচন বি কাৰেক্ট 207/99 কোৱেশ্চন 92 2 to the power 6 3 to the power 5 4 to the power 4 আৰু 5 কিউব সংখ্যা কেইটাৰ সৰ্বোচ্চ মানৰ সংখ্যাটো হ'ব অপচন সি শুদ্ধ উত্তৰ 4 to the power 4 কোৱেশ্চন 93 এজন চাইকেল আৰোহীৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ পেডেলত দুটা সম্পূৰ্ণ পাক মাৰিলেই চাইকেলখনৰ আগ চকাটোৱে সম্পূৰ্ণ 3 পাক মাৰে যদি চাইকেলৰ চকাৰ ব্যাসাৰ্ধ 70 সেন্টিমিটাৰ হয় তেন্তে পেডেলৰ 10টা সম্পূৰ্ণ পাকত চাইকেলখন কিমান দূৰ পথ মিটাৰ এককত অতিক্ৰম কৰিব এটো অপচন সি শুদ্ধ উত্তৰ 21 কোৱেশ্চন 94 এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা দৈৰ্ঘ্য সমান আৰু তৃতীয় বাহুৰ দৈৰ্ঘ্য 2√2 সেন্টিমিটাৰ ত্ৰিভুজটোৰ ক্ষেত্ৰফল হ'ব অপচন এ শুদ্ধ উত্তৰ 2 বৰ্গ সেন্টিমিটাৰ কোৱেশ্চন 95 1ৰ পৰা আৰম্ভ কৰা ক্ৰমিক সংখ্যা কোনো এটা পৰিসৰত ইয়াত থকা সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিয়া হ'ল অৱশিষ্ট সংখ্যাসমূহৰ প্ৰথম 7টা বিবেচনা কৰা হ'ল এই 7টা সংখ্যাৰ মুঠ যোগফল কিমান অপচন সি শুদ্ধ উত্তৰ 49 কোৱেশ্চন নম্বৰ 96 দুটা সংখ্যা a আৰু b ৰ যোগফলক যোগ কৰাত
বৰ্গ কৰাত c পোৱা গ'ল পৰৱৰ্তী ধাপত a পৰা b বিয়োগ কৰি বৰ্গ কৰাত d পোৱা গ'ল c - d a আৰু b প্ৰকাশ কৰিলে প্ৰকাশ ৰাশিটো হ'ব অপশ্যন d শুদ্ধ উত্তৰ 4ab কোৱেশ্চন 97 ন্যূনতম কি সংখ্যাৰে 1250ক পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যায় অপশ্যন d কাৰেক্ট 2 শুদ্ধ উত্তৰটো হ'ব অপশ্যন d 2 কোৱেশ্চন 98 এটা ভগ্নাংশৰ লবক 4 ৰে হৰণ কৰিলে হৰক 4 ৰে আৰু হৰক 9 ৰে পূৰণ কৰিলে ভগ্নাংশটোৰ প্ৰতিলোম পোৱা যায় ভগ্নাংশটো হৈছে অপশ্যন ডি শুদ্ধ উত্তৰ 3/2 কোৱেশ্চন 99 সৰলসূত্ৰত কোনো মূলধন 12 বছৰৰ মূৰত দুগুণ হ'বলৈ সৰলসূত্ৰৰ হাৰ কিমান হ'ব লাগিব এটো অপশ্যন সি শুদ্ধ উত্তৰ 8 1/3% কোৱেশ্চন নম্বৰ 100 এটা দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3 বৃত্ত দুটাৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব অপশ্যন সি শুদ্ধ উত্তৰ 1:9 101 নম্বৰ প্ৰশ্ন 100 পৰা 100%ৰ লগত 200% যোগ কৰিলে ফলাফল কি হ'ব 100 100% হ'লে 100 হ'ব আৰু 200 200 হ'লে 200 প্লাস আৰু 200 400 আৰু 100 মিলাই 500 ইয়াতে অপশ্যন সি শুদ্ধ উত্তৰ 500 হ'ব 500 কোৱেশ্চন নম্বৰ 102 যদি a b 8 b c 20 আৰু a c 18 তেন্তে a স্কয়াৰ b স্কয়াৰৰ মান কি হ'ব অপশ্যন এ শুদ্ধ উত্তৰ 34 তাৰপিছত কোৱেশ্চন নম্বৰ 103 যদি 2x = 32x ৰ মান কি হ'ব শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 পোৱা গ'ল সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে অপশ্যন সি শুদ্ধ উত্তৰ 23 কোৱেশ্চন 105 নম্বৰ যদি দশমিক সংখ্যা 34p5 টো 9 ৰে বিভাজ্য কৰা হয় তেন্তে p ৰ মান কিমান হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ 6 কোৱেশ্চন নম্বৰ 106 হল 4 cm বাহুৰ বৰ্গক্ষেত্ৰ এটাৰ ভিতৰত আঁকিব পৰা বৃত্ত এটাৰ সৰ্বোচ্চ ক্ষেত্ৰফল কিমান হ'ব অপশ্যন বি শুদ্ধ উত্তৰ 4 বৰ্গ সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 107 যদি আজি ৰবিবাৰ হয় তেন্তে 92 দিনৰ মূৰৰ দিনটো কি হ'ব এটো অপশ্যন ডি শুদ্ধ উত্তৰ সোমবাৰ কোৱেশ্চন নম্বৰ 108 কোনো এক সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে পুনৰ সেই সংখ্যাটোৱে পোৱা যায় সংখ্যাটো কি হ'ব অপশ্যন এ শুদ্ধ উত্তৰ 4 কোৱেশ্চন নম্বৰ 109 ৰোমান সংখ্যাৰ xci এ বুজোৱা দশমিকটো সংখ্যাটো হৈছে অপশ্যন সি শুদ্ধ উত্তৰ 91 কোৱেশ্চন নম্বৰ 110 13 মিটাৰ দৈৰ্ঘ্যৰ জখলা এডাল উলম্ব দেৱালত এখন হেলান দি আছে ওপৰৰ মূৰটো 5 মিটাৰ উচ্চতাত আছে দেৱালখনৰ পাত বিন্দু আৰু জখলাৰ তলৰ মূৰৰ মাজৰ অনুভূমিক দূৰত্ব অপশ্যন ডি শুদ্ধ উত্তৰ 12 মিটাৰ কোৱেশ্চন নম্বৰ 111 2 -1 3 1 -2 5 6 সংখ্যাক্ৰমটোৰ মধ্যমা হৈছে অপশ্যন সি শুদ্ধ উত্তৰ 2 কোৱেশ্চন নম্বৰ 112 এজন মানুহে এক প্ৰদত্ত বিন্দুৰ পৰা সদায় 7 মিটাৰ দূৰত্ব বজাই ৰাখি এক নিৰ্দিষ্ট পথেৰে গতি কৰে কিছু সময় এনেদৰে গতি কৰি পুনৰ যাত্ৰাৰ আৰম্ভণি স্থানত উপনীত হয়গৈ এই সময়ছোৱাত অতিক্ৰম কৰা দূৰত্বৰ আসন্ন হৈছে অপশ্যন বি শুদ্ধ উত্তৰ 44 মিটাৰ কোৱেশ্চন নম্বৰ 113 1 ঘনমিটাৰ আয়তনৰ ঘনক এটাৰ পৰা 1 ঘন সেন্টিমিটাৰ আয়তনৰ কিছুমান সৰু ঘনক সমানকৈ কাটি উলিওৱা হ'ল প্ৰাপ্ত সৰু ঘনকৰ সংখ্যাটো হৈছে অপশ্যন ডি শুদ্ধ উত্তৰ 10 লাখ কোৱেশ্চন নম্বৰ 114 ন্যূনতম ধনাত্মক পূৰ্ণ সংখ্যা বা 6 8 আৰু 12 ৰে একে সময়তে বিভাজ্য ন্যূনতম ধনাত্মক সংখ্যাটো হ'ল অপশ্যন এ শুদ্ধ উত্তৰ 24 কোৱেশ্চন নম্বৰ 115 3 অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা আৰু 2 অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাৰ মাজৰ পাৰ্থক্য হল অপশ্যন বি শুদ্ধ উত্তৰ 2 116 নম্বৰ আইডেন্টিফাই দ্য এডভাৰ্ব ইন দি ফলোইং সেন্টেন্স এটো হ'ব ডিপ হি কুড নট গো ডিপ ইনটু দ্য ফৰেষ্ট এটো হ'ব শুদ্ধ উত্তৰ হ'ব ডিপ ডিপ টু শুদ্ধ উত্তৰ এতে এডভাৰ্বটো ডিপ বুজাইছে 117 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰম দ্য লিষ্ট বিলো আইডেন্টিফাই দ্য এন্টোনিম অফ চিপ চিপ মানে সস্তীয়া এক্সপেন্সিভ মানে দামী হেতু হ'ব অপশ্যন সি শুদ্ধ উত্তৰ 118 নম্বৰটো হৈছে হোৱাট ইজ দ্য সিনোনিম অফ ফিউৰিয়াছ ফিউৰিয়াছ মানে তাৰ সিনোনিমটো হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ এংগ্ৰি কোৱেশ্চন নম্বৰ 119 আইডেন্টিফাই দ্য ইনকাৰেক্টলি স্পেলড ৱৰ্ড হেতু হ'ব পাৰপেন্ডিকুলাৰ এটা চাব PARPENDICULAR হেতু হ'ব শুদ্ধ উত্তৰ ইনকাৰেক্ট এটো মানে স্পেলটো শুদ্ধ নহয় আৰু কোনটো শব্দৰ হেতু হৈছে পাৰপেন্ডিকুলাৰ সেই কাৰণে অপশ্যন বি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 120 গিভ ওয়ান ৱৰ্ড সাবস্টিটিউশন ফৰ এ পারসন হু লুটস এন্ড প্লান্ডাৰ শিপস এটো হ'ব শুদ্ধ উত্তৰটো অপশ্যন বি তাৰপিছত পেৰেড তাৰপিছত 121 নম্বৰ হোৱাট ইজ মিন্ড বাই টু গেট দ্য গ্ৰীণ সিগনেল মানে পাৰমিশন পোৱা হেতু অপশ্যন সি শুদ্ধ উত্তৰ টু গেট পাৰমিশন কোৱেশ্চন নম্বৰ 122 ফিল দি ব্ল্যাঙ্ক লোকেশ ক্যান জাম্প ভেরি হাই এতে অপশ্যন এ শুদ্ধ উত্তৰ
Question number 123. What is the collective noun for fish? Yete option C শুদ্ধ উত্তৰ school. Question number 124. Yete side fill in the correct conjunctions in the following. Yete hobo neither Reshma nor Padma knew the direction. দুইজনে যেহেতু গম পোৱা নাই হেকাৰণে তেওঁলোক হেৰাই গৈছে, they are lost. হেকাৰণে not only but also নহয়, neither আৰু nor হ'ব. Option D শুদ্ধ উত্তৰ. Question number 125. Which of the following punctuation marks is called apostrophe? Apostrophe to হ'ব এই option C যেটো আছে কমাৰ নিচিনা হেতু. Question number 126. Which of the following means similar to elevated? এইটো হ'ব elevated to option C শুদ্ধ উত্তৰ promoted. Question number 127. What is meant by to create a ruckus? এইটো হ'ব option A শুদ্ধ উত্তৰ make loud noise. Question number 128. Which of the following sentence is correct? হেতু হ'ব she had not coming to the wedding, she did not coming to the wedding, she is not come to the wedding, she is not coming to the wedding. এইটো হ'ব correct হ'ব she did not coming to the wedding. Option C শুদ্ধ উত্তৰ. Question number 129. Choose the correct option. We sings the national anthem every morning at school. It option C শুদ্ধ উত্তৰ. Question number 130. Which of the following pronouns refer to myself? Myself মানে মোক বুজায়, সেইকাৰণে option C শুদ্ধ উত্তৰ I. Question number 131. Identify the incorrectly spelled word. কোনটো incorrect mountain? এটা চাব MOUNTAIN হ'ব, এতে ই এটা সোমাই আছে, সেইকাৰণে এইটো ভুল, মানে বাক্যটো ভুল, এটা কৈছে ভুলটো উলিয়াবৰ কাৰণে, সেইকাৰণে অপশ্যন ডি শুদ্ধ উত্তৰ. Question number 132. Identify the correctly spelled word. এটা হ'ব mongrel. অপশ্যন এ শুদ্ধ উত্তৰ. Question number 133. Identify the preposition of the following sentence. ইয়াৰ পৰা prepositionটো ওলাব লাগে. The cat was sleeping under the cot. এটা হ'ব prepositionটো under. অপশ্যন বি শুদ্ধ উত্তৰ. Question number 134. Identify the incorrect sect. Incorrect sect to hobo poor, poorer, poorest hobo lage. Option B to mane শুদ্ধ উত্তৰ poor, poorest হৈ গৈছে আৰু poorer হৈ গৈছে. Question number 135. Identify the verb in the following sentence. Niraj ran very fast. Yate verb to hoise ran. Option D শুদ্ধ উত্তৰ. Question number 136. Which word of the following is an example of pronoun? Yate hobo option C they are mane শুদ্ধ উত্তৰ. Question number 137. What would be the antonym of friend? Friend or hoise option A শুদ্ধ for. Question number 138. From the list below, identify the synonym of lament. Lament or synonym to hoise option B শুদ্ধ উত্তৰ mourn. Question number 139. Which word is incorrectly spelled? এটো হ'ব verbally. এটো শুদ্ধকে দিয়া নাই, primarily ঠিকে আছে, essentially ঠিকে আছে, basically ঠিকে আছে. Option number D to ভুলকৈ দিয়া আছে আৰু সেই ভুলটো বিচাৰিবৰ কাৰণে কৈছে, সেইকাৰণে option D শুদ্ধ উত্তৰ. Question number 140. Give one word substitution for life history of a person written by another person. যদি life history কোনোবা বেলেগে লিখে হেতু biography বুলি কয়. Option B শুদ্ধ উত্তৰ. Question number 141. What does in a nutshell mean? In a nutshell মানে হৈছে প্ৰকাশ কৰাৰ খুব কম সময়ৰ ভিতৰত, expressed in short. Option C শুদ্ধ উত্তৰ. Question number 142. Fill in the blank. Tuhin ran faster than Jubin to win the race. হেতু হ'ব option B শুদ্ধ উত্তৰ. Question number 143. Identify the collective noun for dogs. এটো শুদ্ধ উত্তৰ option D peck. Question number 144. Which of the following pronouns punctuation marks is called hyphen? Hyphen to hoise option B শুদ্ধ উত্তৰ. Question number 145. What is the opposite of sorrow? হেতু sorrow হলে option to হ'ব শুদ্ধ উত্তৰ joy. Option A. Question number 146. Which of the following means to get rid to a problem? এটো হৈছে option C শুদ্ধ উত্তৰ to get the monkey off one's back. হেতু শুদ্ধ উত্তৰ. Question number 147. Identify the grammatically incorrect sentence. হেতুৰ শুদ্ধ উত্তৰটো হৈছে option D I want to go home now. এটো incorrect কাৰণ now কৈছে আৰু এইপিনে went to আছে. তাৰপিছত 148 question হৈছে choose the correct option. এতে is your brother going to the gym? Option B শুদ্ধ উত্তৰ. Question number 149. Which pronoun is used for non living thing? Question এতে option D শুদ্ধ উত্তৰ it হ'ব. Question number 150. Identify the incorrectly spelled word. ইয়াতে monkey, moniker, mattress আৰু molten দিয়া আছে. Incorrectly হেতু শুদ্ধ উত্তৰটো হ'ব option C mattress. এইখিনি হৈছে সম্পূৰ্ণ 150টা প্ৰশ্নৰ উত্তৰ. আপোনালোকে যদি মানে এই 150টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিছে আপোনালোকে কমেণ্ট কৰি জনাব. আৰু যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আপোনালোকে এনেকুৱা এডুকেশ্যনৰ লগত জড়িত ভিডিঅ'বোৰ পাই থাকিব. ধন্যবাদ.